Hello and welcome back to my YouTube channel KD Vlogs আৰু এটা খুব ইম্পৰ্টেন্ট টপিক লৈ আজি আপোনালোকলৈ এই ভিডিওটো বনাইছো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাব আৰু ভিডিওটো বনাইছো মই কন্টেন্ট ক্ৰিয়েটৰ্ছ খিনি কাৰণে যোনে ইউটিউবত ভিডিও বনাই আছে যোনে ইউটিউবত ভিডিও আপলোড কৰি আছে নিজৰ চেনেলত তেখেতলোকৰ কাৰণে এই ভিডিওটো বনাইছো আৰু যদি কোনোবা ভিউৱাৰ্ছে চাই আছে তেতিয়ালে আপোনালোকৰ চিনাকি যদি কোনোবা কন্টেন্ট ক্ৰিয়েটৰ আছে আপোনালোকৰ কোনোবা ঘৰৰ হওক বা আপোনাৰ লগৰ হওক কোনোবাই যদি ইউটিউব চেনেলত কাম কৰি আছে তো তেখেতলোকক ভিডিওটো এবাৰ শেয়াৰ কৰি দিব খুব ইনফৰমেটিভ ভিডিও হ'বলৈ গৈ আছে ভিডিওটো অকমান দীঘলীয়া হ'ব পাৰে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়ালে এটা সাবস্ক্ৰাইব আপোনালোকে নিশ্চয় কৰি দিব তো কথাটো এনেকুৱা এটা সময় আছিল যেতিয়া ইউটিউবে কন্টেন্ট ক্ৰিয়েটৰ্ছ বিলাকক মাটি নিজৰ প্লেটফৰ্মত জয়েন কৰাইছিল যে আপোনালোকে আহক আমাৰ এই প্লেটফৰ্মত আপোনালোকে ভিডিও বনাওক ভাল যত আমাৰ ইউটিউব প্লেটফৰ্মটোত কাস্টমাৰ আহিব কাস্টমাৰ মানে কি মই ভিউৱাৰ্ছৰ কথা কৈছো যেতিয়া নেকি ভাল ভিডিও আপলোড হ'ব ইনফৰমেটিভ ভিডিও আপলোড হ'ব তাত নিশ্চয় আপোনালোকৰ ভিউৱাৰ্ছ আহিব সেই ভিডিও বিলাক চাবৰ কাৰণে কাৰণ আজিকালি আমাৰ এনেকুৱা হৈছে ডেইলি লাইফত কিবা এটা যদি কথা আমি নাজানো তেতিয়াহলে আমি ফাৰ্স্ট টাইম ইউটিউবক খুদু বা ইউটিউবত আমি সাৰ্চ কৰি সেই কথাখিনি জানিবলৈ চেষ্টা কৰো তো কথাটো এনেকুৱা এটা সময়ত তেনেকুৱা আছিল কিন্তু এতিয়া এনেকুৱা হৈছে এতিয়া কন্টেন্ট ক্ৰিয়েটৰ্ছ বিলাকক ইউটিউবে খেদিছে বুলি মই এটো কাৰণে কৈছো কাৰণ ইউটিউবৰ গাইডলাইনছ বিলাক ইউটিউবৰ যিবিলাক পলিসি হেবিলাক ইমানে ষ্ট্ৰিক্ট হৈ গৈ আছে কিছুমান চেনেলৰ কাৰণে সেই গাইডলাইনছ খিনি মানিবৰ কাৰণে অকমান দিগদাৰ হৈ গৈছে কাৰণ তেখেতলোকে বিচাৰিও সেই গাইডলাইনছ খিনি মানে নিয়মখিনি মানিব পৰা নাই তো তাৰ ওপৰত আজি এই ভিডিওটো মই গুটি কমপ্লিট ভিডিওটো বনাইছো আপোনালোকে ভিডিওটো চাই থাকক তো ৰিসেন্টলি মই এটা মনিটাইজেশনৰ ওপৰত ভিডিও আপলোড কৰিছিলো যদি আপোনালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে ওপৰ আই বাটনত ক্লিক কৰি ভিডিওটো চাব পাৰে আৰু আজি এই টপিকটো হৈছে নতুন পলিচিটোৰ ওপৰত আৰু পলিচিটোৰ নাম হৈছে সাৰ্কামভেনশন পলিচি এতিয়া আপোনালোকে সুধিব এটো কেনেকুৱা ধৰণৰ পলিচি সব সাৰ্কামভেনশন পলিচিটো ইউটিউবত আজি নতুনকে অহা নহয় এই পলিচিটো আগৰ পৰাই আছে কিন্তু আগতে ইমান ষ্ট্ৰিক্ট নাছিলে কিন্তু এতিয়া ইউটিউবে হেতু বহুত বেছি ষ্ট্ৰিক্ট কৰি দিছে এতিয়া ষ্ট্ৰিক্ট কি কাৰণে হৈছে ষ্ট্ৰিক্ট হৈছে এআই পৰা কাৰণ ইউটিউবে যেতিয়াৰ পৰা এআই টোক নিজৰ লগত কম্বাইন কৰিলে তেতিয়াৰ পৰা ইউটিউবৰ গাইডলাইনছ বিলাক খুব বেছি ষ্ট্ৰিক্ট হৈ গৈ আছে আৰু সাৰ্কামভেনশন পলিচি যোনটো নতুনকৈ আহিছে এটো হেড আগৰ পৰা আছে কিন্তু আগতে এটো এআই কন্ট্ৰোল কৰা নাছিলে এতিয়া এটো এআই কন্ট্ৰোল কৰে এতিয়া মই মেইন টপিকটো ওপৰত আহিছো যে সাৰ্কামভেনশন পলিচিটোনো কি এতিয়া সব আপোনাৰ যদি চেনেলত কেনেবাকে ষ্ট্ৰাইক আহে আপোনালোকে সবেই জানে প্ৰথম ইউটিউবে ফাৰ্স্ট পঠিয়াই আপোনাৰ এটা ৱাৰ্নিং যদি আপুনি কিবা এটা ভুল কৰে নিজৰ চেনেলত কাৰবাৰ কপি ভিডিও আপুনি যদি নিজৰ চেনেলত ব্যৱহাৰ কৰে কৰবাত যদি আপুনি গান এটা আনি পিনি আপোনাৰ নিজৰ চেনেলত ব্যৱহাৰ কৰে তো প্ৰথম আপোনালৈ মেইল আহিব যে আপোনালৈ এটা ৱাৰ্নিং আহিব ৱাৰ্নিংৰ পাছত সেকেন্ড টাইম যদি আপুনি ভুল কৰিব তেতিয়া এটা ষ্ট্ৰাইক আহিব তাৰ পিছত সেকেন্ড ষ্ট্ৰাইক তাৰ পিছত আপোনাৰ থাৰ্ড ষ্ট্ৰাইক মানে টোটাল 4টা এটা ৱাৰ্নিং মিলাই বাকি 3টা আপোনাৰ ষ্ট্ৰাইক আহিব যদি আপুনি সেই গুটেই 3টা ষ্ট্ৰাইক আপুনি কেনেবাকে ইউটিউবৰ পৰা পাবলগীয়া হয় তেতিয়াহলে আপোনাৰ চেনেলটো টাৰ্মিনেট কৰি দিয়া হয় কিন্তু এতিয়া আপুনি টাৰ্মিনেট কৰিলে আগতে কি হৈছিল আপুনি টাৰ্মিনেট হলে মানে আপুনি আকৌ নতুনকৈ এটা চেনেল বনাই আপোনাৰ যিবিলাক টেলেন্ট আছে সেই ওপৰত আপুনি আকৌ ভিডিও বনাইছিল হয়নে আপুনি নতুনকৈ এটা ইমেইল এড্ৰেছ ললে আপুনি নতুন এটা নাম্বাৰ পৰা ইমেইল এড্ৰেছ খুলিলে আৰু তাত আপুনি নতুনকৈ এটা চেনেল বনাই বহুতত এনেকুৱা হৈছে বহুতৰ চেনেল ডিলিট হৈছে চেনেল টাৰ্মিনেট হৈছে কিন্তু টাৰ্মিনেট হোৱাৰ পাছত নিজৰ বেলেগ এটা ইমেইল এড্ৰেছ দি ইউটিউবৰ একাউণ্ট খুলি আকৌ মানে কাম আপোনাৰ ৰেগুলাৰ কৰিছিল কামখিনি আকৌ কন্টিনিউ কৰিছিল কিন্তু এতিয়াৰ পৰা তেনেকুৱা নহব কাৰণ যেতিয়াৰ পৰা ইউটিউবে এআই লগত কম্বাইন হল আপুনি এবাৰ যদি কোনোবা এটা চেনেলৰ পৰা আপুনি টাৰ্মিনেট হ'বলগীয়া হয় তেতিয়াহলে নেক্সট টাইম আপুনি ইউটিউবত কেতিয়াও কাম কৰিব নোৱাৰিব আপোনালোকৰ মনত এটা ডাউট থাকিব পাৰে যে ইউটিউবে কেনেকৈ গম পাব ইউটিউবে কেনেকৈ গম পাব যে আপুনি বেলেগ এটা ইমেইল এড্ৰেছ পৰা খুলিছে আপুনি বেলেগ এটা ফোন নম্বৰ দি আপুনি ইউটিউবত আকৌ নতুনকৈ চেনেল বনাইছে হেতু আটাইতকৈ ডাঙৰ কথা যে এআই বোলা বস্তুটো ইমানেই ডেঞ্জাৰ বস্তু যে আপুনি যেতিয়া নেকি আপোনাৰ প্ৰথম চেনেলটো যেতিয়া আপুনি কাম কৰি আছিল তাত আপোনাৰ নিজৰ মুখখন নিজৰ ভয়েসটো বা নিজৰ কথা কোৱা যিটো স্কিল সেই বস্তুখিনি এআই
সাৰ্ভাৰত গোটেইখিনি আপলোড হৈ থাকে আৰু যেতিয়াই আপুনি নতুন এটা চেনেল খুলিব নতুন এটা চেনেল খোলাৰ পিছত আপুনি সেই একেখন চেহেৰা একেখিনি মাত কথা আপুনি যেতিয়া নেকি সেই চেনেলটোত আপলোড কৰিব তেতিয়া এআই হেতু পটককে ধৰি ল'ব আৰু ধৰি লোৱাৰ পিছত আপোনাৰ চেনেলটো আকৌ টাৰ্মিনেট হৈ যাব হেতুৱে আটাইতকৈ ডাঙৰ এতিয়া আপোনাৰ এটা পলিচি আহিলে সাৰ্কামভেনশন পলিচি তো মই সবকে কওঁ নতুন ক্ৰিয়েটৰ্ছ হওক পুৰণা ক্ৰিয়েটৰ্ছ হওক যদি কোনোবাই ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকে খুব সাৱধানে নিজৰ চেনেলটো কামখিনি কৰি যাবলৈ চেষ্টা কৰক কাৰণ ইমানখিনি ষ্ট্ৰিক্ট পলিচি অনাৰ পিছত যদি আমি সাধাৰণ কিবা এটা ভুল কৰোঁ আৰু বহুত এনেকুৱা ধৰণৰ ক্ৰিয়েটৰ আছে যিবিলাকে ফুল টাইম ইউটিউব কৰিয়ে নিজৰ মানে কেৰিয়াৰটো গঢ়ি তুলিছে তো সেই কাৰণে আপোনালোকে খুব সাৱধানে কামখিনি কৰিবলৈ চেষ্টা কৰক যাতে আপোনাৰ চেনেলত কোনো ধৰণৰ প্ৰভাৱ নপৰে আপুনি বেলেগৰ ভিডিঅ' এটা বা বেলেগৰ গান এটা অনাৰ আগত 10 বাৰ ভাবক তাৰ ওপৰত ভালকৈ ৰিচাৰ্চ কৰক যে ইয়াত কিবা অসুবিধা হ'ব পাৰে নেকি আপোনাৰ চেনেলটোৰ ওপৰত সেইখিনি আপোনালোকে ভালকৈ সাৰ্চ কৰিহে আপুনি কাম কৰক তো এইটোৱে আছিলে আজি গোটেই পলিচিটোৰ বিষয়ে যিটো মই কথা ক'লোঁ আপোনালোকৰ সাৰ্কামভেনশন পলিচি তো এইটোৰ পৰা আপোনালোকে বাচি থাকক আপোনালোকে ষ্ট্ৰাইকৰ পৰা বাচি থাকক আপোনালোকে এই তিনিটা ষ্ট্ৰাইক কেতিয়াও আপোনালোকে নল'ব যিমান পাৰে আপোনালোকে ইউটিউবত নিজৰ ফেচ ভেলুটো বঢ়াওক আৰু নিজৰ ভইচ ভেলুটো বঢ়াওক নিজৰ মাত আৰু নিজৰ ফেচ দি কাম কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কোনোদিনে কোনো ধৰণৰ অসুবিধা নহয় মনিটাইজেশ্যনৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বাটনত গৈ ভিডিঅ'টো চাব পাৰে তো আজিলৈ ইমানেই এই সাৰ্কামভেনশন পলিচিৰ বিষয়ে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ যদি ইয়াৰ আৰু ডিটেইলছত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকৰ ইয়াৰ কাৰণে মই বেলেগ এটা ভিডিঅ' মই আপোনালোকক ডিটেইলছত বনাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ডাউট থাকে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ বাই থেংক ইউ